ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ নামৰ এই পাঠটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ কৰি দিম। গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথমটো অনুশীলনীত দিয়া আছে যে উত্তৰ লিখা। ক, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা? ইয়াৰ উত্তৰত লিখিবা, প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। হয়তোত সুধিছিল, নৱীকৰণক্ষম আৰু অনৱীকৰণক্ষম সম্পদ বুলিলে কি বুজা? ইয়াৰ উত্তৰত লিখিবা, যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, সেইবোৰ সম্পদক নৱীকৰণক্ষম সম্পদ বোলে। যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত পুনৰ সৃষ্টি হ'বলৈ বহুত দীঘলীয়া সময় লাগে, তেনেবোৰ সম্পদকে অনৱীকৰণক্ষম সম্পদ বোলে। গটোত দিয়া আছিল, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা, অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম হৈছে 1. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2. মানাহ ৰাষ্ট্ৰীয় উদ্যান, 3. নামেৰি ৰাষ্ট্ৰীয় উদ্যান, 4. ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, 5. ওৰাং ৰাষ্ট্ৰীয় উদ্যান, 6. ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, 7. দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ঘৰটোত সুধিছিল, অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায়? ইয়াৰ উত্তৰত লিখিবা, অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায়। ঠিক তেনেদৰে উমাটোত সুধিছিল, অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰত লিখিবা, অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হৈছে এটা খৰ্গযুক্ত গড়, হাতী, বাঘ আৰু বনৰীয়া ঘোঁৰা। তাৰপিছত ইয়াতে 2 নম্বৰটোত চমু টোকা লিখা বুলি দিয়া আছিল। ক, অভয়াৰণ্য, খ, সংৰক্ষিত বনাঞ্চল, গ, উদ্ভিদ উদ্যান আৰু ঘ, ৰাষ্ট্ৰীয় উদ্যান। অলপ ইয়াৰ বিষয়ে আমি চমুকৈ লিখিব লাগে। কটোত দিয়া আছে যে অভয়াৰণ্য, ইয়াৰ বিষয়ে লিখিব লাগে চমুকৈ। তোমালোকে লিখিবা, অভয়াৰণ্যসমূহ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু দূৰৈত অৱস্থিত। ইয়াৰ বন্যপ্ৰাণীসমূহে মুক্ত মনে বিচৰণ কৰিব পাৰে। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যৰ উদাহৰণ হৈছে পবিতৰা অভয়াৰণ্য। তেনেদৰে সংৰক্ষিত বনাঞ্চল, বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা বন্যপ্ৰাণী আৰু উদ্ভিদৰ দায়িত্ব চৰকাৰে লয়। গটোত দিয়া আছিল উদ্ভিদ উদ্যান আৰু ঘটোত দিয়া আছিল ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চল, য'ত বন্যপ্ৰাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। তেনেদৰে লিখিবা। তাৰপিছত ইয়াতে 3 নম্বৰ যিটো অনুশীলনী ইয়াতে দিয়া আছে যে খালী ঠাই পূৰ কৰা। ক, 21 মাৰ্চ দিনটো ইয়াত আমি লিখিম বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। খ, প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী ইয়াত আমি লিখিম সম্পদ নহয়। গ, মাকুমৰ ইয়াত লিখিম মাকুমৰ কয়লা খনি অতি পুৰণি। ঘ, বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ইয়াত আমি লিখিম চূণশিল ব্যৱহাৰ কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক বুলি লিখিম অসমৰ 2খন প্ৰধান নৈ। তাৰপিছত 4 নম্বৰটোত দিয়া আছে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। ইয়াৰ উত্তৰত লিখিবা, বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। বৰ্তমান আধুনিকীকৰণ আৰু ঔদ্যোগিকৰণৰ যুগত জৈৱ সম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰ পৰ্বতে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি, পশু-পক্ষী আদি নোহোৱা হৈছে।
সুপৰিকল্পিত বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা, যাতে মানুহ, চৰাই-চিৰিকটি, কীট-পতংগ, উদ্ভিদ আদিয়ে সুস্থিৰভাৱে জীয়াই থাকিব পাৰে। সেইবাবে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। তাৰপিছত 5 নম্বৰটোত আছিল পৰিৱেশ সজাগতা আনিবলৈ তুমি 3টা ব্যৱস্থাৰ কথা উল্লেখ কৰা। ইয়াৰ উত্তৰ লিখা। পৰিৱেশ সজাগতা আনিবলৈ লোৱা 3টা ব্যৱস্থা হৈছে: 1. গছপুলি ৰোৱা আৰু গছপুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা। 2. পানীৰ সংৰক্ষণ, সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা-সমিতি পতা। 3. বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সচেতনতা বৃদ্ধি কৰা। তাৰপিছত 6 নম্বৰ যিটো অনুশীলন ইয়াতে দিয়া আছে যে শুদ্ধ উত্তৰটো বিচাৰি লিখা। ইয়াত আমি শুদ্ধ উত্তৰটো বিচাৰি লিখিব লাগে। ক. তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয়? কোনখন ৰাষ্ট্ৰীয় উদ্যান? ইয়াতে ৰায়মনা, গৰমপানী, পবিতৰা, চক্ৰশিলা এনেদৰে দিয়া আছে। চ' আমি ৰায়মনাটো লিখিম। ৰায়মনা কাৰণ এখন ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত খ. তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী? মইনা, ময়ূৰ, ধনেশ, দেওহা এনেদৰে দিয়া আছে। চ' দেওহা হ'ব, অসমৰ ৰাজ্যিক পক্ষী হ'ব দেওহা। ইয়াৰ উত্তৰত লিখিবা দেওহা। ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটোৰ অনুশীলনীসমূহ ইয়ালৈকে আছে। আৰু ইয়াৰ পাছৰ ভিডিঅ'টোত মই ইয়াৰ পাছৰ পাঠটোৰ যিবোৰ অনুশীলনী বা প্ৰশ্ন উত্তৰ সেইবোৰ কৰি দিম। চ' এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা।